কৃষ্ণ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দ্বাৰা ৰচিত ভক্তি প্ৰদীপ গ্ৰন্থৰ আমি ষষ্ঠ অধ্যায় শ্ৰীকৃষ্ণৰ অৰ্জুনৰ প্ৰতি উপদেশ দান, এইখিনি আজি আলোচ্য বিষয়। ইতিমধ্যে আমি ইয়াৰ আগতে নাৰদ আৰু চাণ্ডালিনীৰ মাজৰ সংবাদ শুনিলোঁ আৰু তাত নাৰদে আশ্চৰ্যচকিত হৈ চাণ্ডালিনীৰ যি কৃষ্ণৰ প্ৰতি ভক্তি, এই ভক্তিত আশ্চৰ্যচকিত হৈ তেওঁ তাৰ পৰা প্ৰস্থান কৰিলে। এতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কৈ আছে, হে সখী, দেৱৰ্ষি নাৰদ যোৱাৰ পিছত চাণ্ডালীও কি কৰিলে? চিত্তত মোৰ পদপংকজ ধৰি সখীসকলৰ সৈতে কেৱল মোৰেই নাম কীৰ্তন কৰি গৃহলৈ ৰাওনা হ'ল। গৃহলৈ গ'ল, শৰীৰ পুলকিত হ'ল, নয়নৰ পৰা নীৰ ববলৈ ধৰিলে, চকুলো ববলৈ ধৰিলে। আৰু এনেদৰে চাণ্ডালী পৰম পৰিশুদ্ধ হৈ মন, চিত্ত, শৰীৰ, মোৰ যি দুষ্টৰ মায়া, যাক সহজতে তৰিব নোৱাৰি, তাক তৰি গ'ল। আৰু তাই দিনে ৰাতি দিনে দিনে তাইৰ কি হ'ল? ভকতি সুদৃঢ় হৈ গৈ থাকিল। আৰু যাৰ ফলস্বৰূপে তাই গোটেই চাণ্ডাল কুলকে নিস্তাৰ কৰিল। আৰু সেইকাৰণে সখী, এহি জানি স্মৰা মোক বান্ধৱ অৰ্জুন, কৰিও কীৰ্তন মুখে মোৰ নাম গুণ। সিদ্ধান্ত ভাগৱতৰ একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত ভগৱান কৃষ্ণই উদ্ধৱৰ প্ৰতি যি সিদ্ধান্ত দিছে ভক্তি প্ৰদীপত, সেই একেই সিদ্ধান্ত ভগৱান কৃষ্ণই অৰ্জুনক দিছে। কৈছে, হে অৰ্জুন, তুমি মোৰ মহামিত্ৰ, তোমাক এটা কথা কওঁ, মোৰ বাক্য কেতিয়াও লংঘন নকৰিবা আৰু আন আন দেৱধৰ্মক তুমি সত্তৰে পৰিত্যাগ কৰা। কাক কৈ আছে? যি অৰ্জুন ইন্দ্ৰৰ পুত্ৰ, একমাত্ৰ একান্তভাৱে মোতেই শৰণাগত হৈ মোকেই ভজি মুকুতিৰ পাত্ৰ হবা। কিন্তু আন দেৱতাক ভজি কি হ'ব? ভক্তি ব্যভিচাৰ হ'ব। গতিকে এইটো নকৰিবা। মোৰ সেৱাতে মহামোক্ষ প্ৰাপ্তি হ'ব। মই তোমাক কথা দিছোঁ, মোৰ বাক্যত বিশ্বাস নাথাকিলেও মোক পৰম আশ্চৰ্য বুলি মনত মানি লোৱা। লৈ যদি সুদৃঢ় চিত্ত হ'ব নোৱাৰা, তেন্তে সোণালী আখৰেৰে লিখি শিৰত বান্ধি লৈ বাদ্য বজাই দিগ্বিজয় কৰা। আৰু কোনোবা কুতৰ্কী পণ্ডিতে যদি তৰ্কবাদ কৰে, তেন্তে এই পত্ৰ তুমি যি শিৰত বান্ধি লৈছা, একমাত্ৰ ময়েই ভজনে দেৱ, মোৰ ভক্তিতে মোক্ষ প্ৰাপ্তি হয়, তাক দেখুৱাই দিবা আৰু বাহু তুলি সগৰ্বে খণ্ডন কৰিবা। শ্ৰীমদ ভাগৱত মহাপুৰাণৰ একাদশত কৃষ্ণইতো উদ্ধৱক কৈছেই এই একে কথাখিনি। আনকি প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়তে নাৰদে ব্যাসকো কৈছে একে কথা। ঊৰ্ধ্ববাহু কৰি এৰা কৰোঁ অংগীকাৰ, অধম জনিত যদি জন্ম ভইলা তাৰ, জ্ঞানিত কৰ্মিত কৰি তথাপি অধিক, দেৱৰ বন্দনীয় হয়তো ভগতি ৰখি, তাতো কৈছে। গতিকে কৈছে ইয়াতে, মাত্ৰ তুমি কি? তুমি দেখিবা এই পত্ৰ পঢ়া মাত্ৰকে সেইসকল লোকে তোমাক গুৰু বুলি মানিব। আৰু তেতিয়া কোনো কুতৰ্কী পণ্ডিতে পুনৰ বাদ নকৰে, বৰং ভকতি পন্থহে গ্ৰহণ কৰিব। হে অৰ্জুন, হে ধনঞ্জয়, হে পাৰ্থ,
মোৰ বাণী সাক্ষাৎ পাষাণৰ ৰেখা, শিলৰ ৰেখা। হেন জানি ভকতি ধৰিয় ধনঞ্জয়, ৰোহিত বুলিয়া দুনাই দুনাই দে শাক, হেমত বিনে নভজিবা অন্য দেৱতাক। সেইকাৰণে একশৰণ হৰিনাম ধৰ্ম বহু পুণ্যৰ ফলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্ম কোনোবাই যদি পালন কৰিব লৈ যদি সাহস পাইছে, সুদৃঢ় চিত্ত হৈছে, তেনেহ'লে বহু পুণ্যৰ ভাগিত সেইজন, বহু পুণ্য। সেইকাৰণে এই বহু পুণ্যৰ ফলত যেতিয়া এই ধৰ্ম প্ৰাপ্তি হয় আৰু আমি ঈশ্বৰৰ কথা গুণানুকীৰ্তন কৰাৰ আমি সাধ্যৱান হওঁ, তেতিয়া মায়াময় টকা পইচাক গুৰুত্ব দিব নালাগে। মায়াময় টকা পইচাক গুৰুত্ব দিয়া মানে আমাৰ পুণ্য ক্ষয় হয়, আৰু যদি পুণ্য ক্ষয় হয় তেনেহ'লে দেখিব এদিন নহয় এদিন আপুনি এই ধৰ্মৰ পৰা আঁতৰি যাব, আপোনাক আঁতৰাই পঠাব, ৰক্ষা নাই। সাৱধান, সাৱধান। সাংসাৰিক কামনা বাসনা পৰিত্যাগ কৰি যদি এই ধৰ্ম ধৰে তেনেহ'লে ভগৱানে আপোনাৰ দায়িত্ব ল'ব, ঈশ্বৰে ল'ব। ভুকুতি মুকুতি বিৰগতি সমস্ত দায়িত্ব ঈশ্বৰে ল'ব। কিন্তু যদি মনত সদায় ভাবে মোৰ সংসাৰ আছে, মই চলাব লাগিব, গতিকে মই টকা নুখুজিলে ক'ত পাম, তেনেহ'লে কিন্তু পুণ্য থকালৈকে আপোনাৰ হ'ব, কিন্তু পুণ্য শেষ হোৱাৰ পিছত পূৰ্বজন্মৰ পাপ আৰু এই জন্মৰ পাপ নাম অপৰাধে আপোনাক কিন্তু নিস্তাৰ নিদিয়ে, ভুগিব লাগিব। সেইকাৰণে ভগৱন্ত পুৰুষৰ যি মহাদৃঢ় বাণী শুনি অৰ্জুনৰ মনৰ পৰা সমস্ত সংশয় আঁতৰি গ'ল আৰু ক'লে, হে মহাহৰি, হে গোবিন্দ, আজিৰ পৰা তুমিয়ে হ'ব মোৰ পৰম গুৰু, তোমাৰ বিন কোন গুৰু আছে? শ্ৰীমদ ভাগৱত গীতাৰ 2য় অধ্যায়ৰ 7 নম্বৰ শ্লোকত অৰ্জুনে কৃষ্ণক তাকেই কৈছে, কাৰ্পণ্য দশোপহত স্বভাৱ পৃচ্ছমিতাম ধৰ্ম সম্মুৰচ্যতা যশ্ৰেয় সন্নিচিত্তম ব্ৰহীতন্মে শিষ্যস্তেহম সাধি মাম তাম প্ৰপন্ন। হে প্ৰভু, আজিলৈকে তোমাক যি সখী সখী কৈ আছিলোঁ, এই সখী সম্বন্ধ মই পৰিহাৰ কৰিলোঁ, আজিৰ পৰা তুমি মোৰ গুৰু। ইয়াতেও কৈছে গুৰু তুমি, হে নাথ, এতিয়া তুমি মোক ভকতৰ লক্ষণ কি তাকে কৈ পৰম কৃপা কৰা। তোমাৰ এই পৰম কৃপাতে যেন সুখে সংহাৰক তৰিব পাৰোঁ, অপ্ৰয়াসে তৰিব পাৰোঁ। গতিকে তুমি মোক ভৃত্য বুলি ধৰা আৰু ধৰি ভকতৰ কি কি লক্ষণ তাক তুমি মোক অৱগত কৰা। তুমি নিজকে মনুষ্য বুলি ক'লেও মই তোমাক দেৱৰো দেৱ, পৰম দেৱ, পৰম পুৰুষ বুলিহে মাত্ৰ মই জানো। এনেধৰণে কৃষ্ণক ঈশ্বৰ বুলি জানি অৰ্জুনে জানো পাৰি স্তুতি কৰিবলৈ ধৰিলে। জয় নমো জগতৰা আনন্দদায়ক, নমো নমো ব্ৰহ্মাদিৰ পৰমনায়ক, তুমি নারায়ণ নিরঞ্জন জগন্নাথ, তোমার শরণে নমো নমো নমায় মাথ। ভকত পালনস্ত করা দুষ্ট দৈত্য, তুমি কেন দয়ালু দে বতা পাইব
কৈত। হে গোবিন্দ, মধুকৰবিলাকে যেনেকৈ দানা ফুলৰ পুষ্পৰস চুপি অমৃতময় মৌ ৰচনা কৰে, তুমিও ঠিক তেনেকৈ চাৰিও বেদৰ সাৰ কাঢ়ি আনি কৃপা পৰৱশ হৈ ভৃত্য হবক পান কৰোৱা, নিজ ভকতক সদায় আনন্দ প্ৰদান কৰা। ক্ষীৰ আগৰ মন্থন কৰি যেনেকৈ দেৱতাসকলক অমৃত পান কৰালা, ঠিক তেনেকৈ আমি এই মূৰমতীক পৰম ভকতি মহাজ্ঞান প্ৰজ্ঞা প্ৰদান কৰিলা। এনেদৰে পৰম পিতা পৰমেশ্বৰৰ স্তুতিবাণী বলতে অৰ্জুনৰ সৰ্ব শৰীৰ ৰোমাঞ্চিত হৈ উঠিল। চকুৰ পৰা প্ৰেমাশ্ৰু নিগৰি ববলৈ ধৰিল। বাণী গদগদ হৈ গ'ল। ভক্তিৰ এনেকুৱা মহিমা যদি সঁচাকৈ আমি যদি বেছিক্ষণ নালাগে অলপ সময় যদি আমি ঈশ্বৰৰ যদি গুণানুকীৰ্তন একান্ত মনে কৰোঁ, দেখিব চকুৰ পৰা গোটেই শৰীৰ ৰোমাঞ্চিত হৈ হৃদয় বিগলিত হৈ চকুৰ পৰা সৰহৰকৈ পানী পৰিবলৈ ধৰিব। পৰৱৰ্তী অংশ অহাকালি পুনৰ আমি আলোচনা কৰিম। আজি ইয়াতে সমাপ্ত কৰিছোঁ। কৃষ্ণ।